নমস্কাৰ ওয়েলকাম ইউ অল টু মাই চেনেল লেটস লাৰ্ণ ইট অঞ্জুমা আন্তৰিক অভিনন্দন জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ যদি চেনেলটো চাই ভাল পাইছে যদি আপোনালোকৰ কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিব সো আজি আমি এটা নতুন লেসন আৰম্ভ কৰিম লেসনটো হ'ল আগতে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স সিম্পল টেন্স আমি পঢ়ি আহিছো আজি আমাৰ আলোচনাৰ বিষয় হ'ল প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স সো আহকচোন আজি আমাৰ লেসনটো চাওঁ আমি So here I am giving some examples. First example is he cannot meet you as he is sleeping. She is reading a novel now. I am leaving for Delhi tonight. Are you coming to the meeting this afternoon? She had cut her finger. It is bleeding now. The judge is hearing the case. The director is seeing the interviewers this morning. So all these are the examples. এই এক্সাম্পল বিলাকৰ দ্বাৰা আমি কি বুজিছো যে কি হৈছে ইয়াতে কাম বিলাক কি হৈছে যিকোনো এটা কাম হৈ আছে মানে কন্টিনিউয়াছলি চলি আছে সো টু আইডেন্টিফাই এ ওয়ার্ক which is going on continuously we are using continuous present continuous tense মানে আমি ক'ব বিচাৰিছো যে যিবিলাক কাম আমাৰ বৰ্তমান সময়ত চলি থকা বা হোৱা বুজায় সেইবিলাকৰ কাৰণে আমি কি ব্যৱহাৰ কৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰো সো আমাৰ প্ৰথম বাক্যটো কি দিছে he cannot meet you as he is sleeping তেওঁ তোমাক লগ কৰিব নোৱাৰে কাৰণ তেওঁ কি কৰি আছে শুই আছে ঠিক আছে নেক্সট বাক্যটোত কি দিছে she is reading a novel now তাই এতিয়া কি কৰি আছে কিতাপ পঢ়ি আছে ইয়াতে কি আছে নাও আছে ঠিক আছে আৰু কি হৈছে তাই এতিয়া তোমাক লগ কৰিব তাই কি কৰি আছে এতিয়া কিতাপ পঢ়ি আছে I am leaving for Delhi tonight ইয়াতে কি আছে tonight আছে মই আজি ৰাতি দিল্লীলৈ যাম Are you coming to the meeting this afternoon তুমি আজি আবেলি মিটিংলৈ আহিবানে সৰি ইয়াতে আমাক কি লাগিব ইয়াতে আমাক প্ৰশ্নবোধক চিন লাগিব ঠিক আছে she has cut her finger it is bleeding now তাই কি কৰিলে তাই আঙুলিটো কাটিলে সেই কাৰণে কি হৈছে এটা ইয়াত কি উলাই আছে তেজ উলাই আছে এটা নাও আছে ইয়াত the judge is hearing the case জাজে কি কৰিছে কোৰ্টত যে জাজ থাকে জাজে কি কৰে কেস বিলা কি কৰে হিয়াৰিং কৰে মানে শুনে the director is seeing the interviewers this morning আৰু ডাইৰেক্টৰে কি কৰিব ইন্টাৰভিউয়াৰ্স বিলাকক লগ কৰিব কেতে লগ কৰিব আজি ৰাতিপুৱা সো এই সেন্টেন্স বিলাকত now tonight afternoon this afternoon এইবিলাক হল this morning এইবিলাক শব্দৰ দ্বাৰা আমি কি কৰিব বিচাৰিছো যে কাম এটা কোনটো সময়ত চলি আছে বা নিয়াৰ ফিউচাৰত হ'ব এনেকুৱা ধৰণৰ কথাবিলাক বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ আৰু ইয়াতে কিছুমান এক্সেপচনেল আছে ইজ হিয়াৰিং ইজ সিং এইকিটা কিয় জেনেৰেলি আমি হিয়াৰ আৰু সি এই দুটা শব্দ আমি কি নকৰো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত ব্যৱহাৰ নকৰো কিন্তু কিছুমান এক্সেপচনেল কেছত আমি এটো ব্যৱহাৰ কৰিব পাৰো যেতিয়া ইয়াৰ অৰ্থটো কি হয় বেলেগ হয় ঠিক আছে আমি পিছত এখিনি আলোচনা অকমান কৰিম এতিয়া চাও ওপৰৰ বাক্যবোৰত কিছুমান কাম অথবা নিকট ভৱিষ্যতত সম্পূৰ্ণ হোৱা বুজাইছে ইয়াৰে কামবিলাক কি হৈছে কিছুমান কাম চলি থকা বুজাইছে অথবা কিছুমান কি হৈছে নিকট ভৱিষ্যত মানে অদূৰ ভৱিষ্যতে সম্পন্ন হ'ব এনেকুৱা বুজাইছে গতিকে এনে ধৰণে বৰ্তমান সময়ত চলি থকা বুজাবলৈ আৰু নিকট ভৱিষ্যতত কোনো কাম সম্পন্ন হোৱা বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট টু হল এতিয়া আমি সাম স্ট্ৰাকচাৰটো জেনাৰেল স্ট্ৰাকচাৰ অফ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স এই ওপৰৰ বাক্যবিলাক যেতিয়া আমি চাওঁ তেতিয়া আমি দেখিছো ইজ টু লিখিছো আৰু ইয়াৰ মূল ভাৰ্বটো কি স্লিপ ইয়াৰ লগত আমি কি লগাই দিছো আইএনজি লগাই দিছো ঠিক আছে বি ভাৰ্ব লগাইছো বি ভাৰ্ব লগাই এম ইজ আৰ এইকেটা কি হয় এইকেটা আমাৰ বি ভাৰ্ব হয় ঠিক আছে এম ইজ আৰ ওয়াজ ওয়্যাৰ এটা পাস্ট টেন্সৰ হয় যেহেতু আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স পঢ়ি আছো সো আমি বি ভাৰ্ব এটা ব্যৱহাৰ কৰিম তাৰ লগত কি কৰিম ভাৰ্বৰ লগত আমি কি কৰিম আমি আইএনজি যোগ কৰিম ঠিক আছে তেতিয়া আমাৰ কি হৈ যাব হেতু প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ স্ট্ৰাকচাৰ হ'ব ঠিক আছে সো এই প্ৰত্যেকটো সেন্টেন্স আমি যেতিয়া চাম তেতিয়া আমি দেখিবলৈ পাইছো যে ইয়াত কি কৰিছো ইজ স্লিপিং ইজ ৰিডিং এম লিভিং are coming is bleeding এই সকলোবিলাকত কি হৈছে আমাৰ বি ভাৰ্ব যোগ হৈছে তাৰ লগত ভাৰ্বৰ লগত আমাৰ আইএনজি যোগ কৰিছো
ঠিক আছে গতিকে আমাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব সাবজেক্ট ইয়াতে সি টু কি সাবজেক্ট ইজ এম আৰ এইকেইটা হ'ল বি ভাৰ্ব ফাৰ্স্ট ফৰ্ম অফ ভাৰ্ব মানে ফাৰ্স্ট ফৰ্ম অফ ভাৰ্ব মানে কি হ'ব ৰাইট এটো ৰাইটৰ ৰাইট টু ফাৰ্স্ট ফৰ্ম অফ ভাৰ্ব তাৰপিছত কি হ'ব আইএনজি যোগ হ'ব তাৰপিছত আমাৰ যি অবজেক্ট থাকে সেয়া আহিব এতিয়া সি ইজ ৰাইটিং এ লেটাৰ এইটোত কি হৈছে সি টু হ'ল সাবজেক্ট ইয়াতে বি ভাৰ্ব কি যোগ হৈছে ইজ হৈছে আৰু ফাৰ্স্ট ফৰ্ম অফ ভাৰ্ব মানে কি ৰাইট ৰাইটৰ লগত আমাৰ কি কৰিছে আইএনজি যোগ হৈছে যেতিয়া ৰাইটৰ লগত আইএনজি টো যোগ হ'ল তাৰপিছত কি হ'ল ৰাইটিং হৈ গ'ল এ লেটাৰ তাই এখন চিঠি লিখি আছে গতিকে ইজ ৰাইটিং টু হ'ল কি আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস চিনি পোৱাৰ নিয়ম মানে বি ভাৰ্ব দিব লাগিব তাৰ লগত কি কৰিব লাগিব ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটোৰ লগত আমি আইএনজি যোগ কৰিম আৰু তেতিয়া কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰটো গঠন হ'ব ঠিক আছে নেক্সট এতিয়া আমি কেইটামান ৰুল চাই লওঁ ৰুল কেইটা হ'ল কি প্ৰেজেন্ট ৰুল নম্বৰ 1 যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইজ ইউজড ফৰ এন একচন গোইং অন এট দ্য টাইম অফ স্পিকিং কোনো এটা কাম আমি কোৱা সময়ত যেটা চলি থাকে আমি কামটো চলি থকা সময়ত যেটা কম যে কিবা এটা কাম চলি আছে তেতিয়া আমাৰ কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় টাইম এক্সপ্ৰেছিং ওয়াৰ্ডস such as now today at the moment at present currently এই শব্দবিলাক আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বুজাবলৈ ব্যৱহাৰ কৰোঁ গতিকে এটা বাক্যত যদি আমি এই শব্দকেইটা পাওঁ তেতিয়া হলে আমি কি কৰিব লাগিব এটো যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় সেই কথা আমি গম পাব লাগিব বৰ্তমান সময়ত কোনো কাম চলি থকা বা ঘটি থকা বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ এনে ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ নাও টুডে at the moment this morning at present currently this night আদি আমি ব্যৱহাৰ কৰোঁ ঠিক আছে she is writing her name on her copy এটোত কিন্তু এনেকুৱা ধৰণৰ টাইম এক্সপ্ৰেছিং ওয়াৰ্ড নাই কিন্তু আমি কি কৰিছো গম পাইছো যে তাই কি কৰিছে তাই নিজৰ বহিখনত তাই নামটো লিখি আছে he is playing now এটোত নাও আছে সো আমি গম পাইছো এটো এটা কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স তেওঁ এতিয়া খেলি আছে he is playing the guitar at the moment সেই মুহূৰ্তত তেওঁ কি কৰি আছে তেওঁ গিটাৰখন বজাই আছে it is raining currently কি হৈছে বৰষুণ আহিছে গতিকে এই সকলোবিলাকত আমাৰ কি হৈছে আমাৰ টাইম যিবিলাক এক্সপ্ৰেছিং ওয়াৰ্ড কিছুমানত আছে আৰু কিছুমানত নাথাকেও আমি বাক্যটোৰ অৰ্থটো যেতিয়া উলিয়াম তেতিয়া আমি গম পাম যে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কেতিয়া হয় যেতিয়া কোনো এটা কাম চলি থকা বা ঘটি থকা বুজায় তেতিয়া আমাৰ কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হয় ইয়াৰ উপৰিও আমি ৰুল নম্বৰ 2 টো যদি চাওঁ তেতিয়া হলে আমি দেখিম যে কোনো নিৰ্দিষ্ট সময়ৰ ভিতৰত অভ্যাসগতভাৱে নতুনকৈ গঢ়ি উঠা কোনো কামৰ বাবে আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ইজ ইউজড টু স্পেসিফাই এন অ্যাকশন which is continued in these days মানে আগতে অভ্যাসটো নাছিল এতিয়াহে অভ্যাসটো গঢ়ি উঠিছে গতিকে তেনেকুৱা অভ্যাসৰ কাৰণেও আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ ঠিক আছে তেনেকে আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ এই দুটা উদাহৰণ মই দিছো যে she study ৰামায়ণ these days মই এনেকে দিয়া কাৰণটো হ'ল কাৰণ আমাৰ পৰীক্ষাত যিবিলাক কোৱেশ্চন আহিব এনে ধৰণে আহিব ঠিক আছে মানে she টো দি দিব আৰু এটো ভাৰ্বটো দি দিব মূল ভাৰ্বটো তাৰ লগত আমি কি কৰিব লাগিব বাক্যটো চাই পেলাই আমি এটো কি টেন্সৰ বাক্য হয় আমি ভাৰ্বটো শুদ্ধ ৰূপটো লিখিব লাগিব ঠিক আছে এনে ধৰণে আমাৰ পৰীক্ষাত প্ৰশ্নবোৰ আহিব সো এতিয়া আমি চালো she study ৰামায়ণ these days এটো আমাৰ প্ৰশ্নটো ইয়াত আমি কি কৈছো these days শব্দটো ইউজ কৰিছো আৰু এই these days টো যেতিয়া আছে তেতিয়া আমি গম পাইছো যে অভ্যাসটো কি হৈছে আজিকালি নতুনকে গঠন হৈছে গতিকে এটো কি বাক্য হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ব কেনেকৈ লিখিম আমি she is studying ৰামায়ণ these days next to all people eat meat these days people are eating meat these days এটা ইয়াতো কি হৈছে মিটিং these days to আছে গতিকে এটো কি হ'ল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে নতুনকৈ অভ্যাসটো গঢ় লৈ উঠিছে গতিকে তেনেকুৱা অভ্যাসৰ কথা বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ নেক্সট টু চাওঁ ৰুল নম্বৰ 3 ইয়াতে কি হৈছে ইতিমধ্যে নিৰ্দিষ্ট হৈ থকা অদূৰ ভৱিষ্যতত কৰিব খোজা কোনো কামৰ কাৰণেও আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰোঁ অদূৰ ভৱিষ্যতত কিবা এটা কাম নিৰ্দিষ্ট হৈ আছে তেনেকুৱা ধৰণৰ কামৰ কাৰণেও আমি কি কৰোঁ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ দ্বাৰা ব্যৱহাৰ কৰি আমি লিখিব পাৰোঁ
Present continuous tense is used for fixed program or plan of the nearest future. As ইয়াতো আৰু টাইম এক্সপ্ৰেছিং ৱৰ্ড কিছুমান যোগ হয় থাকে মানে বাক্যটোত কি হ'ব টুনাইট টুমৰো নেক্সট মান্থ নেক্সট নাইট next moment, next week, next day, next year, this morning, this evening, 5 o'clock, 5 a.m., 6 a.m., etc. are used. So, এইকেইটা যদি থাকে আমি বাক্যটো খুব ভাল ধৰণে অবজাৰ্ভ যদি কৰোঁ তেতিয়াহ'লে আমি গম পাম যে এইকেইটা কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আমি লিখিব পাৰোঁ ইয়াৰ পৰা আমি টুমৰটো দেখিলে আমি গম পাওঁ যে সিম্পল ফিউচাৰ টেন্স হ'ব কিন্তু আমি যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সটো লিখোঁ তেতিয়াহ'লে আমাৰ বাক্যটো ভুল নহয় ঠিক আছে এতিয়া এইটো চাওঁ হি ইজ লিভিং ফৰ দিল্লী দিস মৰ্নিং তেওঁ কি কৰিব আজি দিল্লীলৈ ৰাওনা হ'ব দিস মৰ্নিং আছে গতিকে এটো কি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স কামটো কেতিয়া হ'ব আজি ৰাতিপুৱা হৈছে গতিকে এটো কি হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স হ'ব সে ইজ গোইং হোম টুমৰো তাই কেতিয়া ঘৰলৈ যাব তাই কাইলৈ ঘৰলৈ যাব এটো নিয়াৰ ফিউচাৰত কি হৈছে নিৰ্দিষ্ট হৈ আছে আই এম লিভিং ফৰ পাটনা নেক্সট মান্থ মই অহা মাহত পাটনালৈ ৰাওনা হ'ম গতিকে এইবিলাক বাক্যত আমাৰ কামবোৰ কি হৈ আছে ফিক্সড হৈ আছে নিয়াৰ ফিউচাৰত সংঘটিত হ'ব সেই কথা আমি আগতীয়াকে ফিক্স কৰি থৈছো গতিকে এনেকুৱা ধৰণৰ বাক্যবোৰ বুজাবলৈও আমি কি কৰোঁ এনেকুৱা ধৰণৰ কামবোৰ বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ she is singing this evening এটা ইয়াত কৈছে she is singing this evening তাই ৰাতি আজি আবেলি গান গাব এই গান গোৱা কামটো আজি আবেলি যে হ'ব হেতু কি হৈ আছে ফিক্সড হৈ আছে গতিকে এটো কি আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য ঠিক আছে এনে ধৰণে আমি কি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ টাইম এক্সপ্ৰেছিং ৱৰ্ড বিলাক চাই আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰটো কৰিব পাৰোঁ এটা ৰুল নম্বৰ 4 টো হ'ল কি সম্ভাৱনা মানে লাইকলিহুড অভিপ্ৰায় মানে ইন্টেনশন সম্ভাৱনা আৰু অভিপ্ৰায় বুজাবলৈ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ আমি বাক্যটো চাব লাগিব বাক্যটো চাই পেলাই আমি গম পাম যে এটো সম্ভাৱনা বুজাইছে নে ইন্টেনশন বুজাইছে গতিকে এনেকুৱা ধৰণৰ বাক্যবিলাক চাই পেলাই আমি কি কৰিব পাৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰি বাক্যটো লিখিব পাৰোঁ to denote likelihood or an intention we are using present continuous tense এক নম্বৰ এটা উদাহৰণ দিছো যে I go to see my father in law ইয়াৰ সম্ভাৱনা আছে মই মোৰ শহুৰক লগ কৰিবলৈ যাম শহুৰ দেউতাক লগ কৰিবলৈ যাম গতিকে এটো কি হৈছে এটো সম্ভাৱনা বুজাইছে গতিকে এটোত কি হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া গোৰ পিছত যদি আমি জানো গোৰ পিছত যদি আমি টু থাকে তেতিয়াহ'লে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখো এটো আমাৰ এটা নিয়মে আছে গতিকে এটো আমি গোৰ পিছত টু থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত যদি লিখো তেতিয়াহ'লে আমাৰ বাক্যটো কি হ'ব শুদ্ধ হ'ব নেক্সট হ'ল she is going to buy a bicycle তাই কি কৰিব এখন বাইসাইকেল কিনিব বাইসাইকেল কিনাৰ মানে অভিপ্ৰায় তাই আছে গতিকে এটো কি হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰি আমি বাক্যটো লিখিব পাৰোঁ ৰুল নম্বৰ 5 টো কি হ'ব ইয়াতে কিছুমান শব্দ আছে যিবিলাক আমি কি নকৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আমি ব্যৱহাৰ নকৰোঁ কেনেকুৱা ধৰণৰ শব্দ হয় see hear smell notice taste appear recognize seem want look over despise despair detest like dislike hope doubt which admit accept imagine think understand trust prefer depend desire এনেকুৱা ধৰণৰ শব্দবিলাকৰ সৈতে আমি কি ব্যৱহাৰ নকৰোঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স আমি ব্যৱহাৰ নকৰোঁ কিন্তু ইয়াৰ ক্ষেত্ৰটো এক্সেপচনেল হয় যেনেকে আমি যদি কওঁ I hear music এটো ইনকাৰেক্ট হ'ব যদি মই কওঁ the judge is hearing the case তেতিয়া কিন্তু আমাৰ কি হ'ব এটো শুদ্ধ হ'ব কাৰণ ইয়াতে কি হিয়াৰটো ইয়াত আমাৰ শুনা বুজাইছে মই মিউজিক শুনি আছো I hear music মই গান শুনি আছো ঠিক আছে এটোত কি হ'ব I am hearing music নহয় হিয়াৰিংটো যেতিয়া আমি শুনাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ তেতিয়া তাৰ লগত কি নহয় ing ব্যৱহাৰ নহয় কিন্তু ইয়াত জাজে কি কৰিব হিয়াৰিং আছে শুনৱাই আছে মানে হিন্দী যদি আমি ক'বলৈ যাওঁ শুনৱাই বুলি কয় যেতিয়া আমাৰ কেছ মানে কোৰ্টত চলে তেতিয়া আমাৰ কি কৰে জাজে কেছবিলাক শুনে হেতু ক্ষেত্ৰত কিন্তু হিয়াৰিংটো আমি ব্যৱহাৰ কৰিব পাৰোঁ মানে মিনিংটো ডিফাৰেন্ট হৈ যায় ঠিক আছে গতিকে ইয়াত আমাৰ কি হৈ যায় ইয়াত হিয়াৰিংটো আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি
মিউজিকৰ লগত হিয়াৰটোৰ লগত আইএনজি ব্যৱহাৰ কৰিব নোৱাৰো ঠিক আছে যদি কৰো হেতু আমাৰ কি হ'ব ভুল হ'ব তেনেকৈ আমি দ্য ম্যাঙ্গো টেষ্ট সুইট এনেকৈ লিখিলেহে আমাৰ শুদ্ধ হ'ব যদি আমি লিখো দ্য ম্যাঙ্গো ইজ টেষ্টিং সুইট এটো ভুল যে টেষ্টৰ লগত কি নহয় তেতিয়াহলে আইএনজি নহয় টেষ্টে কি বুজাইছে সোৱাদ বুজাইছে যদি সোৱাদৰ সলনি টেষ্টে বেলেগ কিবা বুজায় তেতিয়া কিন্তু আইএনজি আমি ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে আই সি এন এৰোপ্লেন মই এখন কি দেখিছো এৰোপ্লেন দেখিছো ইয়াত সি টুৰ লগত আইএনজি আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ মই দেখিছো চকুৰে দেখা কামটো হৈ আছে কিন্তু I am seeing an aeroplane যদি লিখো তেতিয়াহলে আমাৰ এটো ভুল হ'ব কিন্তু যদি মই কওঁ ইয়াতে এটা মই বাক্য লিখিছো প্ৰথমতে সে কি লিখিছিলো প্ৰথম বাক্যটো The director is seeing the interviewers this morning ইয়াতে আমি seeing to লিখিলে শুদ্ধ হ'ব কাৰণটো কি ইয়াতেও লক কৰিব হিয়াৰিং ইয়াত seeing to কি বুজাইছে তেও ইন্টাৰভিউৰ বিলাকক কি কৰিব লক কৰিব ইয়াত লক কৰা বুজাইছে ইয়াত চকুৰে দেখা বুজোৱা নাই সো ইয়াতে আমাৰ কি হৈছে আমাৰ আমি ইয়াত কি কৰিব পাৰো seeing লিখিব পাৰো কিন্তু যেতি চকুৰে দেখা কামটো আমি কৰিবলৈ যাও তেতিয়া আমাৰ কি নহয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নহয় আমি প্ৰেজেন্ট ইনডেফিনিটত আমি লিখিব লাগিব ঠিক আছে সো কেটামান ইয়াতে উদাহৰণ মই দি দিছো some examples the boys play in the park now এটো যদি আমি পৰীক্ষাত আহে আমি নাওটো চাম তাৰ পিছত আমি কি কৰিম এটো আমি লিখিম the boys are playing in the park now ঠিক আছে I write a letter মই কি কৰি আছো চিঠি লিখি আছো I am writing a letter ঠিক আছে এটো হ'ব ভৱিষ্যত টু আছে গতিকে আমাৰ কি হৈছে আৰু soon আছে গতিকে আমাৰ কি হৈছে নিকট ভৱিষ্যত বুজাইছে it is going to rain soon খুব সোনকালে বৰষুণ হোৱাৰ সম্ভাৱনা আছে মানে ইয়াৰ সম্ভাৱনা বুজাইছে ঠিক আছে he sleep don't disturb him he is sleeping do not disturb him তেও কি কৰিছে শুই আছে তেও কি নকৰিবা আমনি নকৰিবা এটো এটা কি ইম্পাৰেটিভ সেন্টেন্স কি সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স সাধাৰণতে ইম্পাৰেটিভ সেন্টেন্সৰ এটা ক্লজত কি হয় আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰো ঠিক আছে এটাত কি কৰো আমি সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰো আৰু আনটোত আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো My father cannot meet you as he is sleeping মোৰ দেউতাই তোমাক লগ কৰিব নোৱাৰে কাৰণ তেওঁ কি কৰি আছে শুই আছে গতিকে এটো এটা কি কাম হৈ আছে কামটো চলি আছে বৰ্তমানত ঠিক আছে গতিকে এটোত আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হ'ব he is sleeping do not disturb him এটো এটা তোমালোকে লিখি লব পাৰিবা যে ইম্পাৰেটিভ সেন্টেন্স যদি হয় তেতিয়া হলে এটা ক্লজত আমাৰ কি হ'ব যত মানে আমাক আদেশ উপদেশ আদি দিয়া বাক্যবিলাকক আমি কি কওঁ আমি ইম্পাৰেটিভ সেন্টেন্স বুলি কওঁ গতিকে আমাৰ কি হ'ব তেনেকুৱা ধৰণৰ সেন্টেন্সত আমি দুটা যদি পাৰ্ট থাকে তাৰ এটা পাৰ্টত কি হ'ব সিম্পল প্ৰেজেন্ট টেন্স হ'ব আৰু এটাত কি হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব সো পৰীক্ষাত কোৱেশ্চনবোৰ এনে ধৰণে আহে আমি এই বাক্যটোত চালো নাও আছে গতিকে আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ল এটো বাক্যত আমি চালো যে প্ৰেজেন্ট এটো কি হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ল কাৰণ কামটো হৈ আছে মই চিঠি লিখি আছো ইয়াতে সম্ভাৱনা বুজাইছে সো এটোত আমাৰ কি হৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হৈছে আকৌ ইয়াতে কি হৈছে হি স্লিপ ডু নট ডিস্টার্ব হিম এটো এটা ইম্পাৰেটিভ সেন্টেন্স আমি জানো আমি এটা নিয়ম ইয়াত মই লিখা নাই কিন্তু তোমালকে লিখি লবা যে ইম্পাৰেটিভ সেন্টেন্স যদি হয় এটা মানে ক্লজত কি হ'ব আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব আৰু যেতিয়া কামটো আমি বাক্যটো চাই পেলাই ইয়াত কম পাইছো মাই ফাদাৰ cannot meet you তোমাক লগ কৰিব নোৱাৰে as he is sleeping তেওঁ কি কৰি আছে তেওঁ শুই আছে ইয়াত আমি বাক্যটো চাই অৰ্থটো উলিয়াই কম পাইছো যে এটো কি হয় এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় সো আজিৰ ভিডিওটো ইমানে যদি ভিডিওটো চাই ভাল লাগিছে যদি আপোনালোকৰ কামত আহিছে প্লিজ সাবস্ক্ৰাইব লাইক আৰু শেয়াৰ কৰিব ধন্যবাদ